এখন চালান আহিল যে এই চালানখনত উল্লেখ কৰিছে যে হেলমেট নিপিন্ধাৰ বাবে এই পঞ্জীয়ন নম্বৰ থকা বাহনখনত 1000 টকা জৰিমনা বিহিছে। এয়া দেখিছে চন্তকৰ পৰা কৰিছে কোনোবা এজন ধনজিৎ ডেকা নামৰ আৰক্ষী বিষয়া কৰিছে। চালানখন যদিও দিছে ইয়াত চালানত তেওঁলোকে এখনো ফটো দিবলৈ সংগত কৰিব পৰা নাই, যিহেতু এখন চালান মোৰ মতেতো মিছা চালান। মই এইবুলিয়ে মিছা চালান বুলি ক'ম, যিহেতু দুচকীয়া বাহনত হেলমেট লাগে বুলি মই জানো, চাৰিচকীয়া বাহনত চিট বেল্টডালহে লাগে, হেলমেট নালাগে। আৰু ইয়াত আৰোহী আৰু পাছৰ চিটত বহি যোৱা দুইজনৰে হেলমেট নাই বুলি উল্লেখ কৰিছে যিহেতু। আৰু এই চালানখনৰ বিৰুদ্ধে যিহেতু মোলৈ আহিছে, যিহেতু মই সংবাদকৰ্মী হিচাপে অলপ হ'লেও জানো, গতিকে মই তৎকালীনভাৱে লগালগ মই নাজিৰা মহকুমা আৰক্ষী বিষয়া এই বিষয়টো অৱগত কৰিছিলোঁ। তাৰপিছত আজি মই মহকুমা আৰক্ষী বিষয়াক লিখিতভাৱে এখন কাগজ দিছোঁ। উক্ত পুলিচ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধেও কৈছোঁ যে কেনেকৈ এইটো সম্ভৱ হ'ল, যিহেতু চালানত এখনো ফটো নাই। ফটো দিবটো নিয়ম বাধ্যতামূলক, তেওঁলোকে দিব লাগিছিলে। মই চালান নম্বৰৰ সৈতে মেনশ্যন কৰি পেলাই এখন অভিযোগ পত্ৰ তেওঁলোকে দাখিল কৰিছোঁ, যাতে আগলৈ এনে ভুল মোৰ ক্ষেত্ৰত যিটো হ'ল আন জনতাক যাতে হাৰাশাস্তি নকৰে। যিহেতু চাৰিচকীয়া বাহনত হেলমেট নালাগে, চিট বেল্ট লাগে, আৰক্ষী বিষয়াসকলে জনা প্ৰয়োজন। হয়, পুলিচবিলাকক টাৰ্গেট দিছে কাৰণে য'ত ত'ত বহি দেখিছোঁ আৰক্ষী যিসকলে মানে ট্ৰেফিক আৰক্ষী বিষয়া আছে তেওঁলোকে য'তে ত'তে বহি পেলাই যিমান পাৰে ফটো মৰাত ব্যস্ত হৈ আছে। ফটো মৰাত ইমানেই ব্যস্ত হৈ গৈছে তেওঁলোকে পাহৰিয়ে যায় গধূলি যেতিয়া চালানখন কাটে এখন দুচকীয়া নে চাৰিচকীয়া কাটিছে। তেনেকুৱা ধৰণৰ বহুত ধৰণৰ ভুল হৈ গৈ আছে। কেৱল চালান কাটাই নহয়, তেওঁলোকে এটা কথাও দৰকাৰ যে তেওঁলোকে যি সময়ত ডিউটিত আছিলে তেওঁলোকে নিজৰ ইউনিফৰ্মৰ টুপিটো পৰিধান কৰিব লাগে। বহুত আৰক্ষী বিষয়াই টুপিটো পৰিধান নকৰাকৈ তেওঁলোকে আনৰ ফটো মৰাত ব্যস্ত থকা দেখা পাইছোঁ। তেনে বহুত ফুটেজ সংবাদকৰ্মী হিচাপে আমাৰ ওচৰতো আছে। প্ৰয়োজনত তেনেকুৱা আমি আদালতৰ কাষ চাপিলেও বাধ্য হ'ম যদি এনে ভুল কৰি থাকে।